মৰমৰ জুবিনদা, দেখিছানে তুমি অবিহনে দেশবাসী তথা অসমবাসীৰ কেনেকুৱা অৱস্থা হৈছে। অসম যেন এফাল নোহোৱা হৈ গ'ল। অসম উকা হৈ অন্ধকাৰে চাৰিওফালে আগুৰি ধৰিছে। সকলোবোৰ অসমবাসীয়ে নিথৰুৱা, অসহায় হৈ শোকত ম্ৰিয়মান হৈ পৰিছে। তুমি যেনেকৈ আগতে দিন ৰাতি একাকাৰ কৰি নোখোৱা নিমিলা নোখোৱা কৰি সময় কটাইছিলা, কামৰ জৰিয়তে কৰ্ম কৰিছিলা, কিন্তু আজি চোৱা তোমাৰ এই দুখৰ খবৰটো পাই তোমাৰ অনুৰাগীসকলে কেনেকৈ দৌৰি দৌৰি তোমাৰ ওচৰলৈ চিঞৰি চিঞৰি উচুপি উচুপি তোমাৰ কাষলৈ দৌৰি আহিছে। এবাৰ জুবিনদাক চাবলৈ মন, এবাৰ জুবিনদাক ওচৰৰ পৰা দেখা কৰিবলৈ মন। জুবিনবিহীন অসম যেন একোৱেই নাই। কাৰণ তুমি সকলোৰে হিয়াত থাকা, হিয়াৰ আমুঠি। তুমি ছিংগাপুৰলৈ নগলাহেঁতেন, তেতিয়াহ'লে আজি আমি এনেকুৱা দিন দেখা নাপালোহেঁতেন। আৰু গৰিমা বাইদেউ যদি লগত থাকিলে হয়, তেতিয়াও আমি এনেকুৱা দিন দেখা নাপালোহেঁতেন। তোমাৰ সুমধুৰ কণ্ঠ আমি আৰু বহু দিনলৈ শুনিব পালোহেঁতেন। তোমাৰ সেই সুমধুৰ কণ্ঠ শুনিলে আমাৰ যদি কেতিয়াবা বেমাৰ হয়, আমাৰ বেমাৰ ভাল হোৱা যেন অনুভৱ হয়। আৰু তুমি যেনেকৈ অন্যায়ৰ হকে মাত মাতা, স্পষ্টবাদী, তুমি কাকো ভয় নকৰাকৈ স্পষ্ট কথা কোৱা, সেই শব্দয়ো যেন অসমবাসীক বহুতো সাহস দিয়ে, সাহস পায় বহুতে। নাজানো কোনোবাই যদি আৰু দুদিনমান অন্যায়ৰ হকে মাত মাতে, কিয় জানো দুদিনমান পিছতে সেইবিলাক বন্ধ হৈ যায়। তুমি যে সকলোৰে সাহস আছিলা। তোমাৰ এই দুখৰ খবৰটোৱে পাই চৰাই চিৰিকটি, গছ লতিকা সকলো যেন উচুপি উঠিছে। সূৰ্যও যেন ক'ৰবাত সেমেকি ৰৈছে। তোমাৰ অনুৰাগীসকলে, তোমাৰ কেতিয়াবা বেমাৰ হ'লে, মেডিকেলত থাকিলে, তোমাৰ অনুৰাগীসকলে ইমানে ভগৱানক কাকুতি মিনতি কৰে, ভগৱান যেন ক'ৰবাত ভগৱানো যেন ক'ৰবাত দুৰ্বল হৈ তোমাক আমাৰ মাজত আকৌ ভাল কৰি দিয়ে। সেইকাৰণে ইমান দূৰক ছিংগাপুৰলৈ লৈ যায় ভগৱানে, কোনেও তত ধৰিবকৈ নোৱাৰিলে। ভগৱানে হঠাতে তোমাক লৈ গ'ল, কোনো গম নোপোৱা কৰি। তোমাৰ লগত থকা কেইটাইতো গম পায়ে, সিহঁতে গোটেই জানে কেনেকৈ ক'ত কি হ'ল। তুমি কোৱা মোৰ কোনো ভগৱান নাই, জাতি নাই, ধৰ্ম নাই, ভাষা নাই। সঁচাই তুমি প্ৰমাণ কৰি দেখুৱালা। তোমাৰ শোকত যে সকলোবোৰ স্তব্ধ হৈ পৰিছে। আমাৰ ইয়াত আবেলি হ'লে চৰাইবিলাকে উৰি আছিলে, বহু ধৰণৰ চৰাই আহিছিলে। তোমাৰ সেই মৃত্যুৰ খবৰটো পাই সেইকেইদিন যেন চৰাইবিলাকো আমাৰ ইয়াত অহা নাই, চব শোকতে স্তব্ধ হৈ পৰিছে। তুমি কোৱা মোৰ কোনো ভগৱান নাই। সঁচাকৈয়ে তুমিয়ে ভগৱান আছিলা। আমাৰ মাজত মানুহৰূপে আহি ইমান কম দিনৰ ভিতৰতে তুমিয়ে গুচি গ'লা। তুমি য'তে থাকা, সুখত থাকা, শান্তিৰে থাকা, আৰু আমাৰ মাজত অমৰ হৈ তুমি জিলিকি থাকা। তুমি য'তে আছা তাৰে পৰা আমাকো আশীৰ্বাদ কৰা, আমি যেন শক্তি পাওঁ, সাহস পাওঁ। নমস্কাৰ।